বন্ধু বান্ধৱীসকল কেনে খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছে আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ এতিয়া দুপৰীয়া ভাগৰ পৰা দুপৰীয়া ঠিক এতিয়া 12টা মানে বাজিলে সো ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিছোঁ তো মই এতিয়া ধুনীয়াকৈ মানে ফ্ৰেছ হৈ মেলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু যিহেতু শাওণ মাহ চলি আছে মই ধুনীয়াকৈ পূজা দিলোঁগৈ আৰু সেৱা কৰি আহিলোঁ যিহেতুকে 12টামান বাজিছে তো এতিয়া মায়ে এইফালে ভাততো লাগি আছে দেখাম বাৰু আপোনালোকক আৰু এটা কথা কৈ দিওঁ মই ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক মই দেখাইছিলোঁ কেনেকৈ চুলিত মই পুৰৈ শাক সানিছিলোঁ আৰু পুৰৈ শাক সানাৰ পিছত কথাখিনি ক'বলৈ থাকি গ'লগৈ সেইকাৰণে ভাবিলোঁ এইটো ভিডিঅ'টো আপোনালোকৰ কথাখিনি কৈ দিওঁ আচলতে পুৰৈ শাকটো সানাৰ পিছতে আপোনালোকে কি কৰিব মানে মূৰটো মানে তেতিয়া মানে লগতে মানে চেম্পু দি নুধুব মানে 2 বা এদিন আপোনালোকে তেনেকৈ ৰাখি দিব তেতিয়া মানে চুলিটো তেতিয়াহে অলপমান মানে মজবুত হয় ন তো সিমানে আৰু চেম্পু নকৰিব আৰু মানে কি কৰিব এদিন দুদিন তেনেকৈ থাকিব থকাৰ পিছত এনেই মূৰটো ধুই দিব আৰু মূৰটো ধুই দিয়াৰ পিছতে আপোনালোকে চেম্পু টেম্পু একো নকৰিব তাৰপিছতে 2 বা এদিন আপোনালোকে তেনেকৈ থাকিব থকাৰ পিছত আপোনালোকে যিদিনাখন মূৰটো ধুব সেইদিনাখন মানে কি কৰিব নাৰিকল তেল আৰু এল'ভেৰা জেল আছে যে সেই বস্তুটো ধুনীয়াকৈ মিক্স কৰি পেলাই ধুনীয়াকৈ মূৰত সানিব আৰু পিছদিনাখন আপোনালোকে মূৰটো ধুই দিব তো তেনেকৈ কৰিলে মানে ভাল হয় আৰু চুলিখিনি চ' মই যিহেতু কৰিছিলোঁ আৰু আপোনালোকক যিহেতু দেখুৱাও নহ'লে চ' আৰু কোৱাও নহ'লে কথাখিনি তো সেইকাৰণে ভিডিঅ'টোত মানে আজি এই ভিডিঅ'টোতে আপোনালোকক কৈ দিছোঁ আৰু চ' ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ আজি বতৰটো যে এনেকৈ ধৰিব পাৰিছে নাই নাজানো বাৰু বতৰটো আজি অকণমান ভাল মানে কালিৰ পৰা অকণমান মানে বৰষুণ দি আছিলে যে আজিও অকণমান ৰাতিপুৱা কিনকিনকৈ বৰষুণটো দিছিলে মানে আন কেইদিনতকৈ অকণমান আজি গৰমটো অকণমান কম বাৰু চ' ইমানে চ' চাই যাব ভিডিঅ'টো আগত এতিয়া পাকঘৰলৈ যাওঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম আৰু এইফালে ছাগলী পোৱালিকেইটা দেখিছেনে দেখাই আছোঁ ৰ'ব ইহঁতকেইটা মানে কি আমাৰ ঘৰৰ ওচৰতে মানে বা এজনীৰ আছে মানে সৰু সৰু পোৱালি কেইটামান জন্ম হৈছে দেখাই আছোঁ ৰ'ব দেই আপোনালোকক এইকেইটা এইটো বগা কলা আৰু এটা আছে এইফালে ইয়াত ছাগলী ঢেউ আছে মানে ওচৰৰ বাজনীয়ে মানে আছে মানে বহুতখিনি ছাগলী অকণমান দেখাই দিছোঁ পোৱালিকেইটা বৰ মৰম লগা এফালে গাইছ এইবোৰ দেখিছেনে কলডিল আজি কলডিল বনাব মায়ে তোৰবোৰ কলডিল চলডিল ধুনীয়াকৈ কাটি কৰি থৈ দিছে এতিয়া পানীতে তিয়াই থৈছে এয়া আলু একদম সৰু সৰুকৈ টুকুৰা কৰি দিছে চ' কলডিল খাই কোনে কোনে ভাল পায় কলডিল খোৱাও বহুত ভাল হয় আৰু আজি এয়া কলডিল বনাব এইফালে মাক দেখাই আছোঁ ৰ'ব এয়া এইফালে পিঁয়াজ চিয়াজ ধুনীয়াকৈ মায়ে এইবোৰ ভাজি আছে কি বনাবা আজি মাছ নে চব বনাব আজি শুকান মাছ বনাব দেই আজি এইবোৰ মছলা চছলা ধুনীয়াকৈ দি দিলে এতিয়া মায়ে এইফালে ইয়াত বনাই আছে আৰু মই কৰি আছোঁ ভিডিঅ' চ' চাই থাকিব ভিডিঅ'টো আৰু এইবোৰ দেখিছেনে ফুল চুলবোৰে এনেকৈ ৰ'দত দিব লাগে মানে মাজে মাজে মোৰ ফুলবিলাক কি হৈছে গাইছ নাজানো মানে চব এইবোৰ দেখিছেনে কেনেকৈ মৰি মৰি গৈছেগৈ এইবোৰ মৰি গৈছে কি কথা মই বুজি পোৱা নাই বাৰু কোনোবাই জানে যদি ক'বচোন মানে ফুল গছবিলাকত কি দিব লাগে বাৰু চ' সেইকাৰণে মানে এনেকৈ ৰ'দতে এনেকৈ মাজে উলিয়াই থওঁ মানে গোটেইখিনি ফুল মই কি জানেনে মানে বাহিৰত এনেকৈ উলিয়াই থ'ব নোৱাৰোঁ আচলতে চ' সেইকাৰণে মানে এনেকৈ দিনত মানে এনেকৈ দি আছোঁ এতিয়া আৰু বহুত কিছুমানত মানে বহুত পৰুৱাও হৈ গৈছেগৈ কি কাৰণটো বুজি পোৱা নাই আৰু এয়া এজোপা ফুলগছো দি দিছোঁ এইজোপা কামিনী কাঞ্চনৰ পুলি ইয়াতে দি দিছোঁ আৰু এইজোপা এপ্ৰিল ফুল ইয়াতে মানে পুলি এটা পাইছিলোঁ ইয়াতে দি দিছোঁ চ' ইমানে আৰু এইখিনি বৰ ভালেই হৈ আছে এইটো ধুনীয়াকৈ বাঢ়ি আহিছে কাৰণ এইটো মাটিত দিছোঁ যে মাটিৰ টাব যে সেইকাৰণে এয়া ধুনীয়াকৈ কচুটো এয়া ধুনীয়াকৈ মায়ে এইবোৰ বহাই দিলে শুকান মাছৰ লগত আৰু শিঙি মাছ বনাম এয়া শিঙি মাছ আজি ধুনীয়াকৈ আজি কলডিলৰ লগত বনাম আৰু এইফালে গাইজ এয়া দেখিব গৈছে জগন্নাথ মন্দিৰৰ প্ৰসাদ আচলতে বাহঁতৰ মানে স্কুলৰ ষ্টাফ গৈছিলে মানে তালৈ মন্দিৰলৈ তো সেইকাৰণে মানে লৈ আহিছিলে আৰু এয়া তাই ঘৰলৈও অকণমান লৈ আহিলে তো খালোঁ আৰু এয়া দেখিব গৈছে তাইৰ টিফিন এয়া আম আৰু খেজুৰ নিছিলে টিফিনত কিন্তু তাই মানে সদায় টিফিনটো এনেকৈয়ে ঘূৰি আহে আৰু মই এনেকৈ মানে খাবলগীয়া হয় আৰু মই এতিয়া খাই আছোঁ আৰু এয়া দেখিব গৈছে কলডিলৰ ভাজিখিনি যে বনাইছিলোঁ এইখিনিতে ধুনীয়াকৈ মায়ে ধুনীয়াকৈ মানে বনাই আছে অকণমান আপোনালোকক দেখাই দিলোঁ দেই আৰু এইফালে
এয়া দেখিব পাইছে নেমু অকণমান গাড়ীখনৰ হৰণটো দিছে মানে ট্ৰেইনৰ আৰু এয়া দেখিব পাইছে নেমু এয়া ঘৰৰ নেমু আমাৰ যে নেমু গছজোপা আছিলে এই নেমু গছজোপা বা মানে অলপমান এতিয়া ছিগি আনিলোঁ এয়া পকিছে মানে অলপ এয়া দেখিব পাইছে এয়া পকি গৈছে অলপ বহুত বেছি ধুনীয়া হয় নেমুজোপা ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ বহুত বেছি মানে ৰস আছে আচলতে আৰু মানে লাগিয়ে থাকে আৰু এবাৰ আমাৰ নেমু কিনিবলগীয়া হোৱা নাই জানেনে মানে নিজৰ মানে ঘৰত যেতিয়া এজোপা নেমু গছ থাকে বহুত বেছি ভাল হয় ন চাবচোন নেমুটো এনেও আমাৰ লাগিয়ে থাকে যিহেতুকে আৰু এই গছজোপা মানে বহুত বেছি ভাল হয় মানে লাগিয়ে থাকে আৰু বহুত বেছি খাবলৈও বহুত বেছি ধুনীয়া অলপো গুটি নাই নেমুজোপাত বহুত বেছি ৰস আছে চ' এনেকৈ অলপমান দেখাই দিলোঁ দেই আৰু গাইজ এতিয়া অকণমান খাই বৈ আহি পেলাই মানে ভাতকেইটা খাই বৈহি অকণমান শুইছোঁহি বিচনাতে অকণমান বাগৰিছোঁ পাকত মানে পূৰা বতাহ এজাক আহি যায় কিন্তু বৰষুণ নিদিলে বাৰু তেনেকৈ মানে গোটেই মানে পৰিৱেশটো গোটেই ক'লা মলা হৈ আহিলে কিন্তু বৰষুণ দিয়া নাই বাৰু চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ মানে কি হ'ল কি বনালোঁ আজি ভিডিঅ'টো একো ধৰিব নোৱাৰিলোঁ মানে এনেকৈ আজি দিলোঁ আৰু ইমান বেছি একো দেখাব নোৱাৰিলোঁ বাৰু আজি তথাপিও ভিডিঅ'টো এইখিনিতে এতিয়া সমাপ্ত কৰিব বিচাৰিছোঁ চ' এতিয়া অলপমান শুওঁ আৰু গাটো ইমান এটা ভাল নহয় আচলতে সেইকাৰণে ভিডিঅ'টো ভালকৈ ইমান একো বনাব নোৱাৰিলোঁ আচলতে চ' আজিলৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট গোটেইকেইটা কৰি দিব তো আজিলৈ আহিছোঁ বাই